ঘৰৰ চাৰিসীমাত থকা বেৰ জপনা চুৰি কৰি জুই তাপ লোৱা, গৃহস্থৰ পৰা খৰি খেৰ চুৰি কৰি উৰুকাৰ নিশা ৰন্ধা বঢ়া কৰা, হাঁহ মুৰ্গী চুৰি কৰি মাংসৰ ব্যঞ্জনৰ জুতি লোৱা ভোগালী বিহুৰ এক অনন্য পৰম্পৰা। উৰুকাৰ নিশা উৰুকাৰ স্মৃতি ৰোমন্থন কৰি মেজি প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ বঙাইগাঁৱৰ সাংসদ ফণীভূষণ চৌধুৰীৰ। আগতে যেতিয়া উৰুকা উদযাপন কৰিছোঁ, উৰুকাৰ দিনা আমি তাৰমানে আচলতে গোটেই বস্তু মোটামুটি খালি নিমখ তেল এইখিনি বাদ দি বাকী চব বস্তুৱে তাৰমানে আমি চুৰকৈহে আনিছিলোঁ আৰু চুৰকৈ তেনেদৰে কৰিছোঁ। কিন্তু সেই পৰম্পৰা আজিকালি নোহোৱা হৈ গ'ল। আজিকালি তাৰমানে মানুহে তাৰমানে সেই চুৰি কৰি উৰুকা পালন কৰাৰ যিটো ব্যৱস্থা আছিল, আমি যিটো পৰম্পৰা আছিল আগতে, সেই পৰম্পৰা এতিয়া শেষ হৈছে, এটা নতুন পৰম্পৰা আৰম্ভ হৈছে আমাৰ। উৰুকাৰ নিশা লগে ভাগে ভোজ ভাত, পুৱা উঠি মেজি প্ৰজ্বলন। সাধাৰণ জনতাৰ দৰেই ভোগালীৰ আনন্দ লোৱাত ব্যস্ত ৰাজনৈতিক নেতাসকল। বঙাইগাঁৱৰ বৰপাৰাৰ ৰাজহুৱা খেলপথাৰত সাংসদ ফণীভূষণ চৌধুৰী আৰু বিধায়িকা দীপ্তিময় চৌধুৰীয়ে ৰাইজৰ সৈতে একেলগে উদযাপন কৰিলে মাঘৰ বিহু। আজি মেজিৰ জুইত আমাৰ মাজত যদি কিবা বেয়া ভাৱ আছে, সেইবিলাক যেন জুইয়ে যেন লৈ যায়, সকলোৱে যাতে ভালে থাকে, তাকে মই আশা কৰিছোঁ। পাঠশালাত মন্ত্ৰী ৰঞ্জিত দাস, মংগলধ্বনি আয়তিৰ উৰুলি, তাৰ পাছত অসূয়া অপ্ৰীতি দূৰ হোৱাৰ কামনাৰে মেজি প্ৰজ্বলন। ভট্টদেৱ ক্ষেত্ৰত দেখা গ'ল উদুলি মুদুলি এক পৰিৱেশ। সাহিত্য সভাৰ যি সপ্ততিতম দ্বিবাৰ্ষিক যি পাঠশালা বজালী অধিৱেশন, আৰু সেই অধিৱেশনৰ আদৰণি সমিতি লগতে পাঠশালা চেম্বাৰ্ছ অফ কমাৰ্চ, আমাৰ পাঠশালা যি টাউন ক্লাব, আমি একত্ৰিত হৈ আজি ইয়াত আমি মেজি আজি প্ৰজ্বলন কৰিছোঁ। আৰু মেজি প্ৰজ্বলন কৰি ভগৱানক এইটোৱে প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৱে যাতে আধ্যাত্মিকতাৰে হৃদয়বোৰ যাতে পৰিপূৰ্ণ হয়। আৰু এই চেগতে অসমৰ প্ৰতিগৰাকী বয়োজ্যেষ্ঠ নাগৰিক, প্ৰতিগৰাকী আই মাতৃ শ্ৰী চৰণত মই সেৱা লৈছোঁ, যাতে এই জুইৰ যাতে উত্তাপে যাতে সকলোৰে যাতে মলিন ক'ৰবাত যদি হৃদয়ত কিবা মলিনতা সোমাই থাকে, সেইখিনি যাতে আমি যাতে পূৰ্ণতা যাতে পাওঁ আধ্যাত্মিকতাৰে। জামুগুৰি হাটত বিধায়ক পদ্ম হাজৰিকা, লগত স্থানীয় ৰাইজ। মুখত হৰিনাম। মনত আধ্যাত্মিক ভাৱ। ধৰ্মীয় ৰীতি নীতিৰে ভেলাঘৰ প্ৰজ্বলন কৰিলে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই। তাৰ পাছত জীয়া ভৰলী বহুমুখী কন্যাকা কৃষি পামত লগে ভাগে জলপান গ্ৰহণ। নতুন পৰিকল্পনা বা যি চিন্তাই, যি পৰিকল্পনাই আমাৰ সমাজখনক সমন্বয় সম্প্ৰীতিৰ মাজেৰে আগুৱাই লৈ যাব পাৰে, আৰু স্বাভিমানী অসমীয়া হিচাপে সকলো দিশতে কৰ্ম সংস্কৃতিৰ যাত্ৰা, উৎপাদনমুখী যাত্ৰা, আমি পথাৰ বজাৰ দখল কৰাৰ যাত্ৰা, দেশৰ ভিতৰতে 5খন শ্ৰেষ্ঠ ৰাজ্যত অসমক প্ৰতিপন্ন কৰিবলৈ সমৃদ্ধিশালী অসম গঢ়াৰ যাত্ৰা, এই গোটেইখিনিতে আৰু শান্তি সমন্বয় সম্প্ৰীতিৰ মাজেৰে আমি যাতে আস্থাৰ অসম, বিশ্বাসৰ অসম আগুৱাই লৈ যাব পাৰোঁ। সকলোৰে দৰে বিহুৰ আনন্দ উপভোগ কৰিলে মন্ত্ৰী যোগেন মহনেও। মৰাণৰ বাসগৃহত মেজি প্ৰজ্বলন কৰি ৰাজ্যবাসীক বিহুৰ ওলগ জনালে মন্ত্ৰীগৰাকীয়ে। ৱাৰ্ডৰ ৰাইজৰ লগত একত্ৰিত হৈ মেজি জ্বলাইছোঁ, আৰু মই আশা ৰাখিছোঁ এনেকুৱা মেজি জুইয়ে আমাৰ সমাজত থকা অসূয়া অপ্ৰীতি, দ্বন্দ্ব খেয়াল নাইকিয়া কৰক, শক্তি দিয়ক, সকলোকে সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনক। আমি সকলোৱে মিলি এখন সমাজ সুন্দৰকৈ গঢ়িব লাগে। চিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীৰ বাসগৃহতে মেজি প্ৰজ্বলন কৰি ল'লে জুই উত্তাপ। পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰি অতিথিক আপ্যায়ন কৰিবলৈ কৰিছে ব্যৱস্থা। আজি আমি চাবলৈ গ'লে আমি ভাত নাখাওঁ মানে কি যে আমাৰ নতুনকৈ ভাত আমি চৰুত আজি নবহাওঁ, কিন্তু এই আমাৰ পিঠা পনা বা যিখিনি পৰম্পৰাগত যিখিনি আমাৰ খাদ্য, সেই খাদ্যখিনিকে আজি আমাৰ গুৰুত্ব দিয়া হয়, আৰু সেইখিনিয়ে আমি আৰম্ভ কৰিছোঁ। ইয়াতো সেইটো পৰ্ব চলিব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ডিব্ৰুগড়স্থিত বাসগৃহত বিহুৰ দিনাখন ৰাইজৰ ভিৰ। মন্ত্ৰীগৰাকীক ৰাইজে জনালে বিহুৰ ওলগ। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে এই ভোগালী বিহুৱে আগন্তুক দিনত খেতিয়ক ৰাইজৰ শক্তি বৃদ্ধি কৰাৰ ক্ষেত্ৰত যাতে বিশেষ অনুপ্ৰেৰণা প্ৰদান কৰে। মিলা প্ৰীতিৰে থাকিম, ভাতৃত্ববোধ অটুট ৰাখিম।
পৰম্পৰা ৰক্ষা কৰি ভোগালী বিহু উদযাপন কৰিলে BTC চিফ প্ৰমোদ বড়োৱেও। তামোলপুৰৰ মটঙাপাৰত UPPLৰ উদ্যোগত গ্ৰহণ কৰা হ'ল মাঘ বিহুৰ কাৰ্যসূচী। যোৱাকালি পূবৰ ফালে উৰুকা হৈছে, আজি পশ্চিমৰ ফালে উৰুকা হ'ব আৰু আজি দিনটো পূবৰ ফালে দমাহী বুলি কয়, পশ্চিমৰ ফালে অহাকালিটো দমহী হ'ব। চ' ই যেনেকুৱাই যি সময়তে নকৰোঁ কিয় আমাৰ সমন্বয়টো শক্তিশালী কৰাৰ কাৰণে আমি সেইবিলাক খুব ভালকৈ উদযাপন কৰোঁ। কি নেতা কি প্ৰজা এনেদৰেই সকলোৱে একেলগে ল'লে ভোগালীৰ আনন্দ। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।